নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো জুলাই মাহটো কন্যা ৰাশি জাতক জাতিকাসকল কিদৰে পাৰ হ'ব কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব সকলোখিনি তথ্য জানিব পাৰিব যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক এটা কৰি দিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছো কন্যা ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহটো অত্যন্ত শুভ হ'বলৈ গৈছে এই মাহত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সমস্যা আহিব পাৰে গতিকে ধ্যান ৰাখক বুলি কৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত যিমান দূৰলৈকে আপোনালোকৰ পৰিস্থিতিৰ বিশেষকৈ কম বেছি পৰিমাণে অনুকূল হ'ব বুলি কৈছে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কঠোৰ পৰিশ্ৰমৰ অনুসৰি আপোনালোকে কামত আগবাঢ়ি যোৱাৰ সুযোগ পাব চাকৰি কৰা লোকসকলে কিছুমান বিশেষ কঠোৰ পৰিশ্ৰমৰ পৰা বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা থাকিব আনহাতে ব্যৱসায় কৰা লোকসকলে ভুল পৰিকল্পনাত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে পোন পথত খুজকাঢ়ি আগবাঢ়ি যাবৰ বাবে অৰ্থাৎ সিধাসিধিকৈ আপোনালোক আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক নিজৰ ব্যৱসায় কেনেকৈ আগবঢ়াই নিব পাৰি তাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক আনৰ কথাবাৰ্তা প্ৰভাৱিত হৈ কিছুমান সিদ্ধান্ত নল'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে কষ্টৰে ভৰা সময় বুলি কৈছে এই মাহত তথাপিও ভাল সফলতা লাভ কৰিব পাৰিব সম্পৰ্কত প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক আপোনালোকৰ যোগাযোগ বাঢ়িব ইজনে সিজনৰ প্ৰতি বুজাবুজি অনুভৱ আপোনালোকৰ বাঢ়িব বুলি কৈছে যে সম্পৰ্কত পৰিপক্কতাৰ বৃদ্ধি পাব কিন্তু কিছুমান কথা দীঘলীয়া কৰিলে সম্পৰ্কত আপোনালোকৰ উত্তেজনা বাঢ়িব পাৰে বিবাহিত যিসকল লোক আছে বৈবাহিক জীৱন আপোনালোকৰ অনুভৱ কৰিব সুখী অনুভৱ কৰিব কিন্তু আপোনালোকৰ ঘৰৰ মানুহখিনিৰ হস্তক্ষেপে কিছুমান ক্ষেত্ৰত আপোনালোকৰ সম্পৰ্কত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে চৰকাৰী খণ্ডৰ পৰা আপুনি সুবিধা পোৱাৰ সম্ভাৱনা আছে এই মাহত ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব যাৰ বাবে আপুনি এই কামবোৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব আপুনি যদি পঢ়া-শুনা কৰিছে বা বিদেশত যাব বিচাৰিছে তেন্তে আপুনি কঠোৰ পৰিশ্ৰমৰ পিছতে সফলতা লাভ কৰিব পাৰিব এই মাহত কন্যা ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন দেখিব কেৰিয়াৰৰ ৰাশিফল অনুসৰি বিশেষকৈ এই মাহটোত অৰ্থাৎ জুলাই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে আৰু এই মাহটোত আপোনালোকৰ আৰম্ভণিৰ পৰা আপোনালোকৰ দশম স্থানৰ শুক্ৰ সূৰ্যৰ উপস্থিত থাকিব বুলি কৈছে যাৰ বাবে চৰকাৰী খণ্ডত কাম কৰা লোকসকলে বিশেষ অনুকূল ফলাফল লাভ কৰিব ব্যক্তিগত খণ্ডত কাম কৰি থকা লোকসকলে এইবাৰ কঠোৰ পৰিশ্ৰম কৰি সুবিধা লাভ কৰিব পাৰে আপুনি নিজৰ কামৰ প্ৰতি সচেতন হ'ব এই মাহত আৰু কিন্তু কঠোৰ পৰিশ্ৰমো কৰিব লাগিব আৰু এনেদৰে কৈছে যে কেৱল আপুনি কঠোৰ পৰিশ্ৰম কৰাই নহয় কেৱল কঠোৰ পৰিশ্ৰম সকলোৰে দৃষ্টিগোচৰ হ'ব বুলি কৈছে দৃষ্টিগোচৰ হ'ব আপুনি যেতিয়া কিবা এটা হাৰ্ড ৱৰ্কিং কৰিব সকলোৱে চাব যে আপুনি কিমান কষ্ট কৰিছে ইয়াৰ ফলত আপোনালোকৰ প্ৰতি মানুহৰ আগ্ৰহ মনোযোগ বৃদ্ধি পাব এইটো আপোনালোকৰ উদ্যতন বিষয়ৰ লক্ষ্য আহিব বুলি কৈছে আৰু ই আপোনালোকক ভাল সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে কিন্তু তাৰ বাবে আপুনি বহুত বেছি কষ্ট কৰিব লাগিব তেতিয়াহে আপুনি এইখিনি লাভ কৰিব আৰু কৈছে যে আপোনালোকৰ উদ্যতন বিষয়ৰ সৈতে অনুকূল সম্পৰ্ক বজাই ৰখাত সহায় কৰিব আপোনালোকৰ বাক্য আৰু যোগাযোগৰ ক্ষমতা শিকাব দশম স্থানৰ অধিপতি হোৱাৰ বাবে বুধৰ একাদশ স্থানলৈ আপোনালোকৰ স্থানান্তৰিত হোৱাটো আপোনালোকৰ বাবে অনুকূল ফলাফল কঢ়িয়াই আনিব মাহৰ বিশেষকৈ দ্বিতীয় ভাগত শুক্ৰ আৰু সূৰ্যৰ একাদশ স্থানত প্ৰৱেশ কৰিব আৰু দশম প্ৰভুৰ দ্বাদশ স্থানলৈ আপোনালোকৰ স্থানান্তৰিত হ'ব ইয়াৰ ফলত আপোনালোকৰ কৈছে যে কামৰ সন্দৰ্ভত কিছু হুলস্থুল বৃদ্ধি পাব পাৰে আপুনি ব্যস্ত থাকিব কিন্তু আপোনালোকৰ অভিনয় প্ৰশংসনীয় হ'ব কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব আৰু কৈছে যে আপোনালোকে এই সময়খিনিত কোনো ভ্ৰমণৰ অধীনত বা খৰখেদাকৈ বা চিন্তা নকৰাকৈ কোনো পৰিকল্পনা কৰাটো এৰাই চলিব লাগে কৰ্মৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব অন্যথা আপোনালোকৰ ব্যৱসায়ৰ বাবে এইটো আটাইতকৈ বেয়া পৰিস্থিতি হ'ব পাৰে গতিকে ধ্যান ৰাখক আৰু বিপৰীতে কৈছে যে সপ্তম স্থানৰ অধিপতি দেৱগুৰু বৃহস্পতি গোটেই মাহটো নৱম স্থানত থাকিব আৰু কৈছে যে কোনো উদ্দেশ্য প্ৰণোদিত কামৰ বাবে বা আপোনালোকৰ ব্যৱসায়ৰ লগত জড়িত দীঘলীয়া ভ্ৰমণবোৰে আপোনালোকৰ ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব অভিজ্ঞ লোকৰ পৰা সমৰ্থন পাব আৰু তেওঁলোকৰ পৰামৰ্শৰ মতে কাম কৰিলে নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে এই সময়খিনিত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰাত সহায় কৰিব বুলি কৈছে আৰু এই সময়খিনিত আপোনালোকৰ কৈছে যে 19 জুলাইৰ পৰা বুধ আপোনালোকৰ দ্বাদশ ঘৰলৈ স্থানান্তৰিত হ'ব তেতিয়া আপোনালোকৰ খৰচ কিন্তু বৃদ্ধি পাব পাৰে কিন্তু তাৰ আগতে অষ্টম ঘৰত বহি মংগল মহাৰাজে আপোনালোকক গোপন ধন আৰু অভাৱনীয় ধন দিব পাৰে যিটো গোটেই মাহটোৰ বাবে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বিশেষকৈ এই সময়খিনিত আপোনালোকৰ খৰচ বৃদ্ধি পাব পাৰে গতিকে নিয়ন্ত্ৰণ কৰিব লাগিব ব্যৱসায়ত ভাল অগ্ৰগতি হ'ব দীঘলীয়া যাত্ৰাৰ বাবে ধন খৰচ হ'ব পাৰে আপুনি আপোনালোকৰ ব্যৱসায়ৰ বাবে ধন সংগ্ৰহৰ বাবেও কাম কৰিব লাগিব এই সময়খিনিত কৈছে যে আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহে আপোনালোকৰ বাবে মিশ্ৰিত ফলাফল দিব আপুনি আপোনালোকৰ প্ৰিয়জনৰ আগত নিজৰ অনুভৱবোৰ মুকলিকৈ প্ৰকাশ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ যোগাযোগ শৈলী বিকশিত হ'ব আপুনি ভালদৰে চিন্তা কৰি তেওঁলোকৰ সন্মুখত সেইবোৰ বস্তু উত্থাপন কৰিব পাৰে যিবোৰে তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিব আৰু আপোনালোকৰ প্ৰেম বাঢ়িব আৰু কৈছে যে এই সময়খিনিত পঞ্চম স্থানৰ অধিপতি শনি মহাৰাজে পশ্চাৎপদগামী হৈ
ষষ্ঠম স্থানত ৰখাৰ বাবে কিছু সমস্যা হ'ব পাৰে কিন্তু নৱম স্থানত বহি দেৱগুৰু বৃহস্পতিয়ে সম্পূৰ্ণ নৱম দৃষ্টিৰে আপোনালোকৰ বাবে পঞ্চম স্থানত যত্ন ল'ব যি আপোনালোকৰ প্ৰেমক ৰক্ষা কৰিব যদি আপোনালোকৰ প্ৰেমত বিশেষকৈ প্ৰেম অবিৰতভাৱে থাকে তেন্তে দেৱগুৰু বৃহস্পতি আপোনালোকৰ কৃপাত ই বাঢ়িব আৰু আপুনি আপোনালোকৰ প্ৰিয়জনক আপোনালোকৰ হৃদয়ৰ সমগ্ৰ অৱস্থাটো বুজি পাব পাৰিব আৰু তেওঁলোকৰ মনটো বা হৃদয়টো আপোনালোকৰ স্থান লাভ কৰিবলৈ সক্ষম হ'ব এইদৰে আপুনি ভাল প্ৰেমৰ সম্পৰ্কৰ সুবিধা লৈ আপোনালোকৰ প্ৰিয়জনৰ সৈতে আপোনালোকৰ ভৱিষ্যতৰ ভাল সপোন দেখিব পাৰিব এই মাহত 7 জুলাইৰ পৰা বিশেষকৈ শুক্ৰ একাদশ স্থানলৈ স্থানান্তৰিত হৈ পঞ্চম স্থানৰ দিশত বিশেষ সোমাই পৰাৰ লগে লগে আপোনালোকৰ সম্পৰ্কটো ৰোমাঞ্চৰ বৃদ্ধি পাব ৰোমান্টিকতা বৃদ্ধিৰ লগে লগে দুইজনে ইজনে সিজনৰ লগত অধিক সময় কটাব জুলাইৰ পৰা আপোনালোকৰ পঞ্চম ঘৰটো সূৰ্য মহাৰাজে আপোনালোকৰ এই সময়খিনি সহায় কৰিব যেতিয়া আপোনালোকৰ দুইৰে মাজত কিছু কিন্তু আপোনালোকৰ সংঘাতৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে ইয়াৰ বাবে যিমান পাৰে আপোনালোকে এৰাই চলিবলৈ চেষ্টা কৰক বৈবাহিক জীৱনত বিশেষ কথা ক'বলৈ যাওঁতে সপ্তম স্থানৰ অধিপতি বৃহস্পতি গোটেই মাহটো নৱম স্থানত থাকিব যাতে আপুনি আপোনালোকৰ জীৱন সংগীৰ সৈতে তীৰ্থযাত্ৰা বা দীঘলীয়া যাত্ৰাত যাব পাৰে এই সময় আপোনালোকৰ সম্পৰ্কৰ বাবে সুখদায়ক হ'ব পাৰে যেতিয়া আপোনজনে ইজনে সিজনক আৰু ইজনে সিজনৰ ভাল কথাবোৰ অধিক সাৱধানে আপোনালোকে বুজিব সম্পৰ্ক উন্নত হ'ব সপ্তম স্থানৰ এফালে শনি আৰু আনফালে মংগল গ্ৰহৰ বাবে মাহৰ আৰম্ভণিতে জীৱন সংগীৰ আচৰণৰ কিছু সমস্যা হ'ব পাৰে কিন্তু মাহৰ দ্বিতীয় ভাগত বিশেষকৈ স্বাস্থ্য আৰু আচৰণ দুইটা উন্নত কৰিবৰ বাবে আৰম্ভ কৰিব আৰু তেতিয়া আপুনি আপোনালোকক সকাহ পাব বুলি কৈছে আপোনালোকৰ বৈবাহিক জীৱনটো সুকলমে চলিবলৈ আৰম্ভ কৰিব পাৰিবাৰিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে এই মাহটো আপোনালোকৰ বাবে পৰিয়াল ভিত্তিক অনুকূল ফলাফল কঢ়িয়াই আনিছে আৰু এই সময়খিনিত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে আপোনালোকৰ ব্যৱসায়টো পথ প্ৰদৰ্শন হ'ব আপুনি তেওঁলোকক সমৰ্থন কৰিব যাৰ বাবে আপুনি বহুতো সুবিধা লাভ কৰিব আপোনাৰ ব্যৱসায়টো অগ্ৰগতি দেখিব আপোনালোকৰ ৰাশিত বৃহস্পতি মহাৰাজৰ দৃষ্টিভংগী বা দৃষ্টিশক্তি থাকিলে আপুনি ভাল সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ধৰ্মীয় কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰিব যাৰ বাবে পৰিয়ালটোৱে আপোনালোকক সন্মান কৰিব 7 জুলাই আশে-পাশে বিশেষকৈ এই সময়খিনিত কৈছে যে পৰিয়ালৰ সহায়ত আপোনালোকৰ আৰ্থিক অৱস্থা অগ্ৰগতিৰ সম্ভাৱনা বৃদ্ধি পাব আৰু কৈছে যে খং নিয়ন্ত্ৰণ কৰিব লাগিব পৰিয়ালত সম্পদ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে এই মাহত আৰম্ভণিতে বিশেষকৈ ভাই ভনীৰ লগত হতাশ আৰু কাজিয়া হ'ব পাৰে ধ্যান ৰাখিব আৰু কৈছে যে কিন্তু মাহৰ দ্বিতীয় ভাগত সম্পৰ্কবোৰ ভাল হ'ব আৰু ইজনে সিজনৰ প্ৰতি প্ৰেম বাঢ়িব এইদৰে আপোনালোকৰ পাৰিবাৰিক জীৱনত সুখ থাকিব বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ গৈ আছে এই মাহত ধৈৰ্য বজাই ৰাখিব লাগিব এই সময়খিনিত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব মাহৰ প্ৰথম ভাগৰ পিছত যেতিয়া আপোনালোকৰ মংগল গ্ৰহ ইয়াৰ পৰা ওলাই যাব তেতিয়া আপোনালোকৰ অৱস্থা কিছু পৰিমাণে উন্নত হ'ব কিন্তু আপোনালোকৰ ৰাশিৰ প্ৰভুৱে 19 জুলাই বিশেষকৈ আপোনালোকৰ ৰাশিৰ পৰা দ্বাদশ স্থানত প্ৰৱেশ কৰিব গতিকে পুনৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজনীয় আছে আপোনালোকৰ চকুৰ বিষ চকুত পানী লোৱা অত্যধিক টোপনি বা এলাহ আদি বাঢ়িব পাৰে কিছু হতাশ সমস্যাৰ হ'ব পাৰে গতিকে এই সময়ত আপোনালোকে সেইবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক যাতে আপুনি সুস্থ জীৱন যাপন কৰিব পাৰে বন্ধুসকল এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক এই সময়ত আৰু যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ধৈৰ্যৰে আপোনালোকে সিদ্ধান্তবোৰ ল'লে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব খং নিয়ন্ত্ৰণ কৰক নিজৰ খং ৰাগে আপোনালোকৰ সমস্যাবোৰখিনি বঢ়াব পাৰে নিজকে ষ্ট্ৰং কৰিবৰ বাবে চেষ্টা কৰক আৰু যিকোনো সিদ্ধান্ত লওঁতে সাৱধানে লওক আনৰ কথাৰ বতৰা প্ৰভাৱিত হৈ কিছুমান ভুল ডিসিশন ভুল সিদ্ধান্ত লৈ নল'ব নহলে এই মাহত আপোনালোকৰ সমস্যা হ'ব পাৰে আৰু কামৰ এখন তালিকা বনাই লওক কোনখিনি কাম ফাৰ্স্ট টাইম কৰিব আৰু টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত সাৱধান হওক আনৰ কথা বতৰা শুনি পেলাই টকা পইচা ইনভেষ্ট ভুলতো এই মাহত নকৰিব নহলে আপোনালোকৰ নিজৰে সমস্যা বা নিজৰে লোকচান হ'ব পাৰে প্ৰতিকাৰ স্বৰূপে এই মাহত বিশেষকৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে কিছুমান আপোনালোকে প্ৰতিকাৰ আপোনালোকে কৰিব পাৰে ভাল প্ৰতিফলন দেখিব শনিবাৰে কলা তিল আপোনালোকে দান কৰিলে লাভজনক হ'ব পাৰিলে যদি আপোনালোকে এই কামটো কৰিব পাৰে নিশ্চয়কৈ কৰক ভাল প্ৰতিফলন দেখিব আৰু কৈছে যে বুধবাৰে শ্ৰী বিষ্ণু সহস্ৰনাম স্তূপ আপোনালোকে আবৃত্তি কৰিব লাগে দুখীয়া মানুহক আপোনালোকে কলা বস্তু দান দিয়ক ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে আৰু কৈছে যে শ্ৰী গণপতি আপোনালোকে অৰ্থাৎ আপোনালোকে গণেশ চালিসা পাঠ কৰক ভগৱান গণেশক আপোনালোকে দ্ৰুব অৰ্পণ কৰক মংগলবাৰে আপোনালোকে পাৰিলে যিসকলে ৰক্তদান কৰে তেওঁলোকে মংগলবাৰে ৰক্তদান কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই ৰাশিফল আপোনালোকৰ চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এই ৰাশিফলটো আপোনালোকৰ বহু হৈছে যদি আপোনালোকে আমাৰ চেনেলটোত একেবাৰে নতুন হৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে এই জুলাই মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক সদায় আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব সাহস ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব ওম নমঃ শিৱায় কমেন্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব ধন্যবাদ
ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।